আপোনালোকে ভিডিঅ'ত যিটো মোবাইলৰ CPU ফুলি থকা দেখা পাই আছে, এইটো হ'ল Realme 7i। মোবাইলটো অন কণ্ডিশ্যনত আছে, কিন্তু গ্ৰাফিক্স আৰু লাইট নাই। লাইট AC অ'কে আছে, গ্ৰাফিক্স AC অ'কে আছে, CPUৰ MIPI লাইনবিলাকো অ'কে আছে, তথাপিও গ্ৰাফিক্স লাইট নাই। পিছত গম পালোঁ CPU ড্ৰাই শ্ব'ৰ হৈছে, গতিকে CPU ৰিবুট কৰিব লাগিব। আপোনালোকে ভিডিঅ'ত দেখিয়ে আছে, মাদাৰবোৰ্ড ক্লিন হৈ আছে। মাদাৰবোৰ্ড 350 হিটত মেকানিকৰ পেষ্ট লগতে ৰজনৰ সহায়ত ক্লিন কৰি থকা দেখা পাই আছে। আপোনালোকে দেখা পাই আছে CPU ৰিবলিং হৈ আছে। CPU ৰিবলিং প্ৰচেছ কমপ্লিট। এতিয়া মাদাৰবোৰ্ডত ইনষ্টল কৰিম আমি। এতিয়া মাদাৰবোৰ্ডত ইনষ্টল হৈ আছে। মাদাৰবোৰ্ডত ইনষ্টল হোৱাৰ কাৰণে CPU হিট হৈছে 350 আৰু এয়াৰ হৈছে 26। এতিয়া আমি CPU ফিটিং হৈ গ'ল। এতিয়া মোবাইলৰ ৰেমত বহুৱাই টেষ্ট কৰিম। মোবাইলত বেটাৰীত চাৰ্জ নাই যিহেতু, গতিকে আমি চাৰ্জাৰ লগাই চাই লওঁ। আমি চাৰ্জাৰ লগাই আছোঁ। Okay.